আৰু ইয়াত তথ্যও দিছে। আজি সমগ্ৰ ৰাজ্যত চৰকাৰে বা বিভাগে মাজে মাজে সুৰাপায়ীসকলৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে, ফাইন লয়, আবকাৰী বিভাগ আৰু পুলিচৰ জৰিয়তে বিভিন্ন সময়ত চেকিং কৰে। আৰু দেখা যায় যে সুৰাপায়ীসকলে মদৰ দোকান বৃদ্ধি হোৱাৰ লগে লগে, বাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যখনত বহু ব্যক্তি সুৰাৰ লগত জড়িত হৈ নিজৰ জীৱনো ধ্বংস কৰিছে, পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। গতিকে আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰশ্ন যে এই সুৰাৰ দোকান, যি সময়ত এটা কথা অসমত সকলোৱে উত্থাপন কৰে প্ৰশ্ন যে বিদ্যালয়ৰ সংখ্যা কমি আছে, সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি পাই আছে, তেনেকুৱা সময়ত অসমৰ যুৱচামক ৰক্ষা কৰাৰ স্বাৰ্থত এই সুৰাৰ দোকান যিসমূহ আছে, এই সুৰাৰ দোকানৰ জৰিয়তে চৰকাৰে টেক্স আদায় কৰাৰ এটা কৌশল বা চৰকাৰৰ যিটো ভঁৰাল, সেই ভঁৰালত ধন ঘটাৰ যিটো কৌশল সুৰাৰ জৰিয়তে কৰিছে নেকি? আৰু যদি কৰিছে, সুৰাৰ জৰিয়তে ইপিনে ধন আহি আছে কিন্তু যুৱচাম ধ্বংস হৈ আছে। এই বিষয়ে বিভাগে কি ভাবে আৰু আহি থকা সময়খিনিত অসমৰ যুৱচামক, অসমৰ যুৱক যুৱতীসকলক, অসমৰ মানুহক সুৰাৰ পৰা ৰক্ষা পাবলৈ বৰ্তমানৰ আবকাৰী বিভাগে কি পদক্ষেপ ল'ব তাৰ বিষয়ে জানিব বিচাৰিছো। মাননীয় অধ্যক্ষ মহোদয়, সুৰাৰ প্ৰচলন বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই আছে। তো ব্ৰিটিছে বিভাগটো সৃষ্টি কৰিছিল আৰু ব্ৰিটিছৰ পিছত দেশত, আমাৰ ৰাজ্যত সকলোতে কংগ্ৰেছ দলৰে চৰকাৰ হৈছিল। আবকাৰী বিভাগটো তেতিয়াৰ পৰাই আছে আৰু মালিক হৈছে কংগ্ৰেছ। তেওঁলোকে যিখিনি এৰি থৈ গ'ল হয়তো নোৱাৰিলে, কাৰণ সেই সময়ত আমি জানো যে কংগ্ৰেছে কান্দি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু মদৰ বিৰুদ্ধে কৰা নাছিল। হয়তো পাব্লিক ডিমাণ্ড আছিল, তেতিয়া জনসংখ্যা ইমান নাছিল, এতিয়া জনসংখ্যা বৃদ্ধি পাইছে। তো আমি সদায় গুৰুত্ব দিছোঁ, ৰাজহ সংগ্ৰহটো চৰকাৰৰ মুঠেও লক্ষ্য নহয়। কাৰণ আপোনালোকে জানে সন্মানীয় সদনে, মাননীয় অধ্যক্ষ মহোদয়, যে জানুৱাৰী মাহ এই অহাৰ লগে লগে, তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ, পুলিচৰ লগত, এক্সাইজৰ লগত, ট্ৰেন্সপৰ্টৰ লগত এখন সভা কৰিছিল আৰু খুব ষ্ট্ৰিক্টলি কৈছিল যে মানুহৰ জীৱনটো প্ৰথম, জীৱনৰ লগত আমি কোনেও খেলা কৰিব নালাগে। আৰু সেইকাৰণেই যৌথভাৱে এক্সাইজ, ট্ৰেন্সপৰ্ট, পুলিচ যৌথভাৱে আপোনালোকে জানে যে যাতে ড্ৰাইভ কৰোঁতে সুৰা পান কৰি যাতে ড্ৰাইভ নকৰে, এই ক্ষেত্ৰত খুবেই সজাগ হৈছিল আৰু তাৰ কাৰণে এক্সিডেণ্ট যোৱাবাৰ কিমান নহ'ল। এতিয়া মূল কথা হৈছে যে আমাৰ সংস্কাৰো আনিছে মাননীয় অধ্যক্ষ মহোদয়। এতিয়া অৰুণাচলৰ পৰা সুৰা আহে, ইয়াত মদ্যপায়ীৰ সংখ্যা বাঢ়িছে, জনসংখ্যা বাঢ়িছে। কিছুমান অঞ্চলততো কেতিয়াও ধৰ্মীয়ভাৱে বা বিভিন্ন কাৰণত মদ পান নকৰিছিল, আজিকালি সেইবিলাক অঞ্চলতো মানুহে মদ্যপান কৰে। এতিয়া যিমান ডিমাণ্ড আহিছে, যিমান বিচাৰিছে আমাক, IMFL মদৰ দোকানেই হওক, ঠিক তেনেকে কাণ্ট্ৰি লিকাৰেই হওক, কিন্তু চৰকাৰে দিয়া নাই। কেবিনেটত এই কথাখিনি বিস্তৃতভাৱে আলোচনা হোৱাৰ অন্তত তেনেকুৱা হাজাৰ হাজাৰ দৰখাস্ত আমাৰ হাতত আছে, আমি সেইটো কৰা নাই। কিন্তু অধ্যক্ষ মহোদয়, আমি এটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ, খেলটো মূল কথা, কাৰণ চুলাই মদৰ পৰিভৰটো আমাৰ ৰাজ্যখনত আছে। মই সেইবাবে সন্মানীয় সদস্যসকলক অনুৰোধ জনাম, কাৰণ চুলাই মদত এনে কিছুমান বস্তু মিক্স কৰে মদটো কৰিবৰ কাৰণে, গেলাবৰ কাৰণে, গুড়টো সোনকালে ঠিক কৰিবৰ কাৰণে, যাতে চুলাই মদ উলিয়াব পৰা যায়। তাত এনে কিছুমান বস্তু দিয়ে যিবিলাক স্বাস্থ্যৰ কাৰণে অত্যন্ত হানিকৰ। আজি যদিও আমি এই কথাখিনি কৈছোঁ মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিভাগে কিছুমান কাম কৰি আছে। আজি দুদিন আগতে মেঘালয় এক্সাইজ ডিপাৰ্টমেণ্টৰ লগত এটা বৃহৎ ঘাটি বৰ্ণিহাটত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইটো নষ্ট কৰিবলৈ সক্ষম হৈছে। গতিকে চুলাই মদৰ বিৰুদ্ধে আমি ব্যৱস্থা ইতিমধ্যে লৈছোঁ। আমি খুবেই ভাল পাম সন্মানীয় সদস্যসকলে যদি এই ক্ষেত্ৰত আমাক সহযোগিতা কৰে। এতিয়া আমি IMFL ৰাজ্যখনত কিমান আছে, কাণ্ট্ৰি স্পিৰিট কিমান আছে,
এই গোটেই সমুদায় তথ্যখিনি আমি ইতিমধ্যে সদনৰ মজিয়াত দিছো। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডাঙৰীয়াই এই প্ৰশ্নত বা সুৰাৰ দোকান বৃদ্ধিৰ মাজতে আকৌ কংগ্ৰেছ দলকে কংগ্ৰেছ চৰকাৰকে টানি আনিছে। আপোনাৰ জৰিয়তে তেখেতক জনাব বিচাৰিম যে আজিৰ পৰা 10 বছৰ আগত যদি গুৱাহাটীৰ কথা আমি দেখো যে গুৱাহাটীত কিমান সুৰাৰ দোকান আছিল, কিমান বাৰ আছিল, আৰু 10 বছৰ পিছত আজিৰ পৰা 10 বছৰ আগত 10 বছৰৰ সময়খিনিত বা বিজেপি চৰকাৰৰ সময়খিনিত সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটীতো মদৰ দোকানসমূহৰ জাক জমতা বাঢ়িলে, বাৰৰ সংখ্যা বাঢ়িলে। এই কথাটো তেখেতে অস্বীকাৰ কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰশ্ন হল যে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যে সুৰাপায়ীসকলৰ সংখ্যা বৃদ্ধি হৈছে, সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি সুৰাৰ দোকানৰ খোলাৰ কাৰণে অনুজ্ঞাপত্ৰৰ কাৰণে মানুহৰ ভিৰ বাঢ়িছে। গতিকে মানুহ মদৰ প্ৰতি বেছি আগ্ৰহী হৈছে, এডিক্টেড হৈছে। গতিকে যিমানে এনেকুৱা এডিক্টেড হ'ব, অসমীয়া সমাজখন ধ্বংস হোৱাৰ পিনে ইমানে আগবাঢ়ি যাব। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ একেবাৰে পোনপটীয়া প্ৰশ্ন যে অসম সুৰামুক্ত কৰিব নেকি? মদমুক্ত অসম কৰাৰ ক্ষেত্ৰত এই চৰকাৰে কি ভাবে? আমাৰ দাবী অসম মদমুক্ত হ'ব লাগে, সুৰামুক্ত হ'ব লাগে। এই চৰকাৰখনে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰামুক্ত অসম কৰিব নেকি? আৰু দ্বিতীয় কথাটো মই কৈ দিওঁ যে গাঁৱে ভূঞে বিভিন্ন সুৰা দোকান অনুজ্ঞাপত্ৰ দিছে। এইসমূহ কি হয়, জনবসতি থকা অঞ্চলত আৰু তাৰ পৰা যথেষ্ট ক্ষতি হৈছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো। মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, কথাবিলাক কোৱাটো সহজ, কিন্তু মইতো কৈছোৱে যে ইয়াৰ মালিক হৈছে কংগ্ৰেছ। কংগ্ৰেছে যদি সেইটো আৰম্ভ নকৰিলে স্যার এইটো কি কথা কৈ আছে? কংগ্ৰেছ মদৰ মালিক হ'ব পাৰে নেকি স্যাৰ? এটা ৰেগুলেটেড ব্যৱসায়, আইনমতে ব্যৱসায় হলে স্যাৰ বেআইনী হলে স্যাৰ কাবাক ধৰিব পাৰে। যিটো আইনত আছে, আইন বনাই পেলাই স্যাৰ উদ্যোগ কৰি দিয়ক অসমত, তেতিয়াহ'লে মালিক বুলি ক'ব লগা নহ'ব স্যাৰ। কিন্তু এনেকে মালিক বুলি কেনেকে হ'ব পাৰে স্যাৰ? স্যাৰ এইটো কি কথা হৈছে স্যাৰ? কংগ্ৰেছ মালিক বুলি কোৱাটো কেনেকুৱা কথা স্যাৰ? ক্ষমা খুজিব লাগে। কংগ্ৰেছ কেনেকে মালিক হ'ব পাৰে? এটা ব্যৱসায়, চৰকাৰী ব্যৱসায়টো কোনোবাই পাব পাৰে। যদি স্যাৰ ব্যৱসায়টো স্যাৰ যিকোনো মানুহে কৰিব পাৰে, সেই গতিকে যদি আইনত থকা ব্যৱসায় হলে এইটো মালিক কোনোবা হ'ব পাৰে নেকি স্যাৰ? এইটো নিয়ম মতে কোনোবাই পাব পাৰে। সেই গতিকে এনেকুৱা কথা ক'লে স্যাৰ সদনৰ মৰ্যাদা হানি হ'ব। এইটো স্যাৰ প্ৰত্যাহাৰ কৰক স্যাৰ। আপুনি চাওক, এটা এক্সপান্ড কৰি দিয়া হ'ব। কংগ্ৰেছৰ মালিক কেনেকে হ'ব? এটা এক্সপান্ড হ'ব ৱাৰ্ডটো। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মই সঁচা কথাই কৈছো, মিছা কথা কোৱা নাই। হলেও তেখেতসকলে স্বাভাৱিকতে বেয়া পাব। কৈছে সঁচা কথা। মাননীয় অলৰেডি এক্সপান্ড কৰিবলৈ দিয়া হৈ গ'ল। নাথাকে আৰু মই কৈছো যে মই ৰিপ্লাইটো সঁচা কোৱা নাই নহয়, অলৰেডি এক্সপান্ড হৈ গ'ল। আপোনালোকে যিটো অভিযোগ কৰিছে, মই যিবিলাক কৈছো সেইবিলাক মই সঁচা কৈছো। অনাৰেবল মিনিষ্টাৰ, আপুনি স্পেচিফিক আপুনি উত্তৰটো দি দিয়ক। আৰু মই তথ্য সহকাৰে গোটেই কথা আপুনি উত্তৰটো দি দিয়ক। এতিয়া কথা হ'ল মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে কথাটো শুনি বেয়া পাব নালাগে। মই এতিয়া নিচামুক্ত অসমৰ কথা আমি অধ্যক্ষ মহোদয়, মই কৈছো যে নিচামুক্ত এখন সমাজ আমি বিচাৰো। আমি মনে প্ৰাণে কামনা কৰো যে উঠি অহা নতুন প্ৰজন্মই এই মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰত থাকে। আৰু এইকাৰণে মই পোনপ্ৰথমে সন্মানীয় সদস্যসকলক মই বিনয়েৰে আহ্বান জনাইছো যে আপোনালোকে আমাক সহযোগিতা কৰক। এই গোটেই কামখিনিত আপোনালোকে সহযোগিতা কৰক, আৰু নিশ্চিতভাৱে আমি তেতিয়া সেই দিশলৈ আমি আগবাঢ়ি যাব পাৰিম। মই এই কথাটো স্পষ্টভাৱে কৈছো যে মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে মদৰ পৰা ৰাজহ সংগ্ৰহ কৰাটো আমাৰ লক্ষ্য হ'ব নালাগে। কংগ্ৰেছৰ দিনত কি হৈছিলে, বহুত ঠাইত মহল আছিলে, মহল বিলাক এতিয়া বন্ধ কৰি দিয়া হ'ল, সংস্কাৰ অনা হ'ল। মহলত অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদ আপুনি কৰক। সেইখন স্যাৰ ৰফিকুল ইছলাম। অসম ৰাজ্যিক মাদক উত্তৰ দিলে মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, সুৰা কুৱেশ্যনটো কৰক। কোৱেশ্যন কৰি আছো। সুৰাৰ দ্বাৰা বহুত মানুহ ক্ষতিগ্ৰস্ত হৈছে, বহুত সংসাৰ ভাঙিছে, বহুত আমাৰ মা ভনীসকল বহুত পেৰেচান। তেখেতসকলে এনেকুৱা ঘটনা সদায় ঘটি থাকে। আপুনি কি বিচাৰি প্ৰশ্ন কৰিছো স্যাৰ, অলৰেডি এক্সপ্লেইন কৰি দিয়ে।
ডক্টৰে সদায় পৰামৰ্শ দিয়ে যে সুৰাপান কৰিলে কি কি ক্ষতি হয়। গতিকে সামান্য এটা ৰেভিনিউ আমি পাওঁ, খুব বেছি নাপাওঁ আমি, সেইখিনি দি কিন্তু ৰাজ্যও নচলে। আৰু অসম যেতিয়া আমি অলপ অলপকৈ আগবাঢ়ি গৈ আছো, মোৰ পৰামৰ্শ হ'ল যে মাননীয় মন্ত্ৰী মহোদয়ে 9 বছৰৰ পৰা, এতিয়া তেখেতে 9 বছৰৰ পৰা কিজানি নাই ডিপাৰ্টমেণ্টত, 4 বছৰৰ পৰাতো আছেই, এই দায়িত্ব লৈ আছে। গুজৰাটৰ দৰে, আৰু কেইদিনমান হৈছে, যিয়ে নহওক, গুজৰাটৰ দৰে, গুজৰাটে যেনেকুৱা, বিজেপি তো গুজৰাটক ভালকে ফলো কৰে, গতিকে গুজৰাট বা বিহাৰৰ দৰে তেনেকুৱা অসমত একেবাৰে নিষিদ্ধ কৰি Already replied দিলে এইটো বিষয়ত। মন্ত্ৰী মহোদয়ে কৰিব নেকি, হ'ব। সেইটো মই বিচাৰিছো। Honorable Minister. মাননীয় Already reply অধ্যক্ষ দিলে। মহোদয়, compared to other states, Assam has very less liquors. এই কথাটো আমি সকলোৱে জনা ভাল। আৰু লাষ্ট 10 yearsত খুব কম সংখ্যক লাইচেন্সে ইস্যু কৰা হৈছে। মই কৈছো না 1000 যদি বিচাৰিছে, এতিয়া মানুহৰ আবেদন, মোকো বহুত সতীৰ্থ বহুতে কয় ইমান ডিমাণ্ড আছে, কিন্তু কিবা কৰিব পাৰি নেকি? আমাৰ বিৰোধী আসনত থকা বহু সদস্যই মোক সময় সময় কয়। মই কৈছো গভৰ্ণমেণ্টে, মাননীয় মুখ্যমন্ত্ৰী এইটো অলপ বন্ধ কৰি ৰাখিছে, কাৰণ ইয়াৰ বহুত ধৰণৰ ৰিপাৰ্কেশ্যনো হয় আৰু ইয়াৰ পৰিণতিখিনি খুবেই বেয়া হয়। গতিকে সেই দিশটোৰ ওপৰত আমি গুৰুত্ব দিছো। আৰু যিবিলাক এতিয়া ধৰক যিবিলাকত মদৰ প্ৰচলন নহয়, আজি বহুত ষ্টেট আছে উত্তৰ পূৰ্বাঞ্চলৰে, সেইবিলাক এনেকুৱা নহয় যে তাত মদ নেখায় মানুহ। মদটো আকৌ অৰুণাচলৰ পৰাই সৰবৰাহ হৈ সেইবিলাক ৰাজ্যত সোমাই গৈ। আৰু য'ত তেনেধৰণে বেন আছে, আজি মিজোৰাম বা অন্য ধৰণৰ, মই নাম কোৱাটো উচিত নহয় আজি এই সদনৰ মজিয়াত, তাত ড্ৰাগছৰ প্ৰচলন বেছি হৈছে। কিবা এটা নিচা বহুতক লাগে, হয়তো সেইকাৰণে ব্যৱহাৰ কৰে। আৰু মই সেইকাৰণে কৈছো যে কংগ্ৰেছে কানি বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা লৈছিল, তাৰ বিৰুদ্ধে মহাত্মা গান্ধীও আন্দোলন কৰিছিল। গতিকে সেইটো কৰিছিল, কিন্তু মদ প্ৰচলন কৰাৰ কাৰণে কিন্তু বন্ধ কৰিবৰ কাৰণে তেনেকুৱা বৃহৎ আন্দোলন হোৱা নাছিল। Thank বা you. আবকাৰী বিভাগটো Thank you. Question number 82, Sri Rikibuddin. ধাৰাবাহিকতা ৰক্ষাই আমাৰ চৰকাৰে হ'ব। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, Honorable Minister. আপোনাৰ question number 82. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, চুবুৰীয়া ৰাজ্যই কৰা মাটি দখল আৰু সীমা বিবাদ সম্পৰ্কত অসমৰ সৈতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমা বিবাদ দীৰ্ঘদিনীয়া। এই পবিত্ৰ বিধানসভাত চৰকাৰে ইয়াৰ পূৰ্বে দাঙি ধৰা তথ্য মতে অধ্যক্ষ মহোদয়, মেঘালয় অসমৰ ৩,৪৪১.৮৬ হেক্টৰ মাটি বেদখল কৰি আছে। এই সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে দুখন ৰাজ্যই আঞ্চলিক কমিটি গঠন কৰিছে অধ্যক্ষ মহোদয়। 19/3/2022 কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত দুই ৰাজ্যই 12টামান বিবাদমান এলেকাৰ ভিতৰত 6টা অঞ্চলক লৈ বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে অধ্যক্ষ মহোদয়। ৩৬.৭৯ বৰ্গ কিলোমিটাৰ বিবাদমান ভূমিৰ সেই 6টা অঞ্চল হ'ল কামৰূপ জিলাৰ বকো, ৰাজচক্ৰ তাৰাবাৰী, গিজাং, হাহিম, পলাকবাৰী চক্ৰ বকলাপাৰা, দিছপুৰ ৰাজচক্ৰ খানাপাৰা, পিলিংকাটা, কাছাৰ জিলাৰ ৰাতাচেৰা। অধ্যক্ষ মহোদয়, এই 6টা বিবাদমান এলেকাত অসমে সাংবিধানিক সীমাৰ ভিতৰত মেঘালয়ক এৰি দিয়া ভূমিৰ পৰিমাণ 18.33 বৰ্গ কিলোমিটাৰ। এতিয়া প্ৰশ্নটো হ'ল অধ্যক্ষ মহোদয়, অসম মেঘালয়ৰ আন 6টা বিবাদমান এলেকা যেনেকা দেশমৰীয়া, নৱাং, মাউতাপাৰা, লাম্পি, বৰদোৱাৰ ব্লক 1, ব্লক 2, খান্দুলি, পিছিৰিয়া সমস্যা অধ্যক্ষ মহোদয় এতিয়া সমাধান হোৱা নাই। কামৰূপ জিলাৰ বকুল, লাম্পি আপুনি অধ্যক্ষ মহোদয় ওচৰতে গম পাই, ধৰি আন 6টা এলেকা মেঘালয় নিজৰ দখললৈ নিবলৈ বাৰম্বাৰ অধ্যক্ষ মহোদয় চেষ্টা কৰি আছে, কিন্তু এই এলেকাৰ স্থানীয় লোকে মেঘালয়ৰ লগত অধ্যক্ষ মহোদয় চামিল হ'ব পৰা নাই। কমিটিও গঠন হৈছে। গতিকে চৰকাৰে বিবাদমান এলেকাৰ জনসাধাৰণৰ মতামতক গুৰুত্ব নিদি পূৰ্বৰ দৰে মেঘালয় ভূমি এৰি দিয়াৰ অধ্যক্ষ মহোদয় কিবা পৰিকল্পনা আছে নেকি? মই মন্ত্ৰী মহোদয়। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ মনত যি সংশয় হৈছে যে অসমৰ ৰাইজৰ মতামত নোলোৱাকৈ চুবুৰীয়া ৰাজ্যক মাটি এৰিব নেকি। মাননীয় অধ্যক্ষ মহোদয়, চুবুৰীয়া ৰাজ্যৰ লগত আমাৰ সীমা বিবাদ অতি পুৰণি। ৰাজ্য সৃষ্টি হ'ল কংগ্ৰেছ শাসনত থাকোঁতে, দিল্লীতো শাসনত আছিল, ইয়াতো শাসনত আছিল। আৰু সেই সময়তে যদি ওৱান্স ফৰ অল সীমাটো ঠিক কৰি দিলেহেঁতেন, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ চুবুৰীয়া, আজি অসমৰ পাৰ্টতে হওক বা চুবুৰীয়া ৰাজ্যৰ পাৰ্টতে হওক বসবাস কৰা, সীমান্তত বসবাস কৰা ৰাইজে জীয়াতু ভুগিব নালাগিলেহেঁতেন। সেইবোৰ অঞ্চলত উন্নয়নত স্থবিৰতা আহিছে, মাজে মাজে বিভিন্ন ঘটনা সংঘটিত হৈছে।
কেতিয়াবা মৰিছেও বহুজন লোক। গতিকে এনেবোৰ যাতে অদূৰ ভৱিষ্যতে নঘটে, এই বিষয়টো যাতে একেবাৰে জনি মাৰিব পৰা যায়, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইচ্ছা থকাৰ কাৰণে, পলিটিকেল ইচ্ছা থকাৰ কাৰণে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আলাপ আলোচনাৰ মাজেৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে এই বিষয়টোৰ সুমীমাংসা কৰিবলৈ চেষ্টা কৰি অহা হৈছে। আৰু সেইমতে মই সন্মানীয় সদস্যগৰাকীক এই কথা জনাইছো, তেখেতে তথ্যবিলাক পাইছে যে এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ লগত আমি কোনকেইটা বিষয়ত ঐক্যমতত উপনীত হ'ব পাৰিছো আৰু কোনকেইটা বিষয়ত আমি ঐক্যমতত উপনীত হ'ব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীয়ে ৰিজনেল কমিটি কৰি দিছিলে। বেলেগ বেলেগ যিবিলাক গাঁও আছিল, সেই গাঁওবিলাকক ৰাখি পেলাই কোন কি দায়িত্বত থাকিব, তাত আমাৰ সন্মানীয় তাত সেই অঞ্চলৰ বিশেষভাৱে নন্দিতা দাস ডাঙৰীয়ানীও সেই কমিটিৰ সদস্য আছিলে। আমিও আছিলো তাত, মই নিজেও সেই অঞ্চললৈ গৈছো, আৰু সেই অঞ্চলত গৈ মানুহৰ মতামত লোৱা হৈছিল, আৰু মানুহৰ মতামত সাপেক্ষে কেতবোৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। কিন্তু আটাইকেইটা যিকেইটা বিবাদমান অঞ্চল, সেই আটাইকেইটা বিবাদমান অঞ্চলৰ ক্ষেত্ৰত আমি এতিয়াও ঐক্যমতত অহা নাই, কাৰণ ৰিজনেল কমিটিৰ ৰিপৰ্ট, দুইখন ৰাজ্যৰ ৰিজনেল কমিটিৰ ৰিপৰ্ট এতিয়াও দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ হাতত আহি পৰা নাই। আৰু সেইকাৰণেই আমি আশা কৰিছো যে অদূৰ ভৱিষ্যতে এই বিষয়বোৰ আমি আলোচনা কৰি সমাধান কৰিব পাৰিম। তদ্ৰুপ অৰুণাচলৰ ক্ষেত্ৰতো মাননীয় অধ্যক্ষ মহোদয়, যে বহুবাৰ আলোচনা হৈছে, ৰিজনেল কমিটিয়ে জইণ্টলি বিবাদমান অঞ্চলবিলাক পৰিদৰ্শন কৰিছে, ভ্ৰমণ কৰিছে। নামচাইত যিখন সভা হৈছিল, সেই সভাত যিবিলাক সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। আৰু মাননীয় গৃহমন্ত্ৰীৰ উপস্থিতিত, দুইখন ৰাজ্যৰ প্ৰতিনিধি, দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কিছু বুজাবুজি হৈছে। তদ্ৰুপ মিজোৰামৰ ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয়, মিজোৰাম অসম সীমান্তত এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈ গৈছিল। তাৰপিছতো আমি সীমা বিবাদ এই বিষয়টো মীমাংসাৰ বাবে আমি নিজেও আগবাঢ়ি গৈছিলো। মই গৈছিলো, আমাৰ সৈতে সেই সময়ত অশোক সিংহাল ডাঙৰীয়া আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া গৈছিল, আৰু ঠিক তদ্ৰুপ ইয়াতো আহিছিল। প্ৰায় 3 লানি আলোচনা মন্ত্ৰী পৰ্যায়ত মিজোৰামৰ লগত আলোচনা হৈছে, আৰু আমি আশা ৰাখিছো অদূৰ ভৱিষ্যতে মিজোৰামৰ লগত থকা বিবাদো আমি মীমাংসা কৰিব পাৰিম। ঠিক তেনেদৰে নাগালেণ্ডৰ লগত 1-to-1 টক হৈছে, কাৰণ এইটো এটা সুপ্ৰিম কোৰ্টত এইটো এটা PIL এটা আছে, গতিকে সেই বিষয়টোত আমি বিশেষ আগবাঢ়িব পৰা নাই। গতিকে মাননীয় অধ্যক্ষ মহোদয়, চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ আমি সাপ্লিমেণ্টাৰীৰ মাজেৰে আমি সমাধান কৰিব বিচাৰিছো। ধন্যবাদ। আৰু আছে অধ্যক্ষ মহোদয়, অৰুণাচলৰ কথাটো ছাৰে কৈ আছে। মন্ত্ৰী মহোদয়ক এটা অনুৰোধ আছে মোৰ, নৰ্থ ইষ্টৰ ৰাজ্যবোৰ হোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো কথাতে আপুনি কংগ্ৰেছক টানি লৈ নাহিব মন্ত্ৰী মহোদয়। এইটো এটা কি প্ৰক্ৰিয়া আছিল, কি নাছিল, আপুনিতো অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল, আপুনি ভালকে অৱগত, অসম চুক্তিৰ লগত অৱগত আপুনি। অধ্যক্ষ মহোদয়, অসম অৰুণাচলৰ সীমা সমস্যাটো আটাইতকৈ পুৰণি। চৰকাৰে এই বিধানসভাত অলপ আগতে মন্ত্ৰী মহোদয়ে কৈছে, চৰকাৰে বিধানসভাত ইতিমধ্যে দাখিল কৰা তথ্য মতে অৰুণাচলে অসমৰ 16,144.01 হেক্টৰ বেদখল কৰি আছে। অধ্যক্ষ মহোদয়, 20/4/2003 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অৰুণাচলে 123খন গাঁৱৰ ওপৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। অধ্যক্ষ মহোদয়, 123খন গাঁৱৰ ভিতৰত 71খন গাঁও সীমা নিৰ্ধাৰণ কৰা হৈছে যদিও চুক্তি স্বাক্ষৰ হোৱাৰ 6 মাহৰ ভিতৰত বাকী 52খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ কথা আছিল। অধ্যক্ষ মহোদয়, 6 মাহৰ এই সময়সীমা ইতিমধ্যে উকলি গ'ল। এই প্ৰক্ৰিয়াটো কি অৱস্থাত আছে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম। উচ্চতম ন্যায়ালয়ে অসম অৰুণাচল সীমা বিবাদ লৈ এটা গোচৰো চলি আছে, আমি সকলোৱে জানো। গোচৰ নম্বৰ হৈছে OS নম্বৰ 01/1989। এই গোচৰটোৰ বৰ্তমান কি অৱস্থাত আছে মন্ত্ৰী মহোদয়ৰ পৰা সদনত জানিব বিচাৰিম। লগতে মন্ত্ৰী মহোদয়ৰ পৰা এই কথাও জানিব বিচাৰিছো যে অসম মিজোৰাম, অলপ আগতে মন্ত্ৰী মহোদয়ে এই কথাটো উল্লেখ কৰিছে, অসম মিজোৰাম, অসম নাগালেণ্ডৰ সীমা সমস্যা প্ৰকৃততে কেতিয়া সমাধান হ'ব? সীমান্ত এলেকা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত কিছুমান অঞ্চলত পুঁজিৰ আবণ্টন বন্ধ কৰিছে নেকি? এই বিষয়ে মন্ত্ৰী মহোদয়ে নিশ্চয় আমাক জনালে সুখী হ'ম। লগতে অধ্যক্ষ মহোদয়, মই শেষৰ ফালে আহিছো। হ'ব, আৰু ভাষণ কুৱেশ্যনটো কিয় ভাষণ দি আছে? কুৱেশ্যনটো কৰিছো অধ্যক্ষ মহোদয়। শেহতীয়াভাৱে গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ কেম্পুৰ তিনিআলিত পুনৰ উত্তেজনাই বিৰাজ কৰিছে। কিয় কৰিছে, কিয় কৰিব লগা হ'ল?
সীমান্তত নগাৰ ভাবুকিত ONGCৰ তৈল খাত উঠাই নিবলগীয়া পৰিস্থিতিৰ পিছত এইবাৰ অসম নাগালেণ্ড সীমান্তৰ 20 ছেক্টৰৰ কেম্পুৰ তিনিআলিৰ সমীপত অধ্যক্ষ মহোদয় বিবাদমান এলেকাত নিৰ্মাণ কৰা হ'ব, তেল হ'ব। পাম্পৰ নিৰাপত্তা বাহিনীয়ে সৌৰশক্তি লাইটৰ কুৱেশ্যনটো কৰক আপোনাক কি লাগে শেষ কৰিছো নাই নাই কুৱেশ্যন নাই নাই অনাৰেবল মিনিষ্টাৰ ওলাই আহিছে কিবা যদি আপোনাৰ জবাব দিবলগীয়া আছে ইয়াত সমস্যা কেতিয়া সমাধান হ'ব অধ্যক্ষ মহোদয় অ। মন্ত্ৰী মহোদয়ে সুন্দৰকে আমাক বুজাই দিব লাগে ঠিক আছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ ডাইৰেক্ট মানে কিবা মাননীয় অধ্যক্ষ মহোদয় মই সন্মানীয় সদস্যগৰাকীক ধন্যবাদ জনাইছো আৰু তেখেতে কৈছে যে মই চিধাই পোনপটীয়াভাৱে কংগ্ৰেছৰ নামটো টানি অনাৰ কথা মইতো ইতিহাসটোৱে কৈছো সেই সময়ত কংগ্ৰেছ দলৰ চৰকাৰ আছিল এই কথা মই সেই কথাটোৱে কৈছো স্যাৰ এই কাৰণ কথাটো যেতিয়া বাৰে বাৰে নতুন স্যাৰ, ৰাজ্য সৃষ্টি চৰকাৰৰ হৈছিল এটা প্ৰক্ৰিয়া আছে, তেতিয়া চৰকাৰটো কংগ্ৰেছ আহিছে, দলৰ ফাৰ্ষ্টখিনি ক'ব লাগিব স্যাৰ আপুনিতো অসম গণ পৰিষদৰ ঠিক আছে, নেতা মই আছিল, বাকী স্যাৰ। কথাখিনি উত্তৰখিনি দিবলৈ দিয়ক মই মিছা কথা অসত্য কথা এটা সদনৰ মজিয়াত কোৱা নাই যাই কি নহওক যে ভালকে মাননীয় সম্পৰ্ক অধ্যক্ষ কৰিব লাগে। আকৌ মহোদয়। এই কথাটো কংগ্ৰেছকে টানি কিয় আনে স্যাৰ চৰকাৰটো আছিলে এই কথাটো মই নকলেহে হ'ব এতিয়া এইটোতো শুনিবলৈ বেয়া কিন্তু মইতো সঁচা কথাটো ক'বলগীয়া হয় সদনৰ মজিয়াত আৰু মিছা কথা ক'ব নোৱাৰো ইতিহাসটোৱে কৈছো ঠিক আছে আপুনি বেয়া পাব নালাগে উত্তৰটো দিয়ক এতিয়া মাননীয় অধ্যক্ষ মহোদয় অৰুণাচলৰ লগত কথা বতৰা হৈ আছে আৰু আপুনি নিজে কৈছে যে 71টা পইণ্টত আমি সীমা বিবাদ নিষ্পত্তি কৰিছো কাৰণ ইলেকশ্যন আহি গ'ল পাৰ্লামেণ্ট ইলেকশ্যন আহিল অৰুণাচল ষ্টেটৰো ইলেকশ্যন আহিল নতুন কমিটি আকৌ তেখেতসকলে কৰিবলগীয়া হ'ল এইবোৰ কামৰ কাৰণে কিছু দেৰি হৈছে কিন্তু হ'ব যিখিনি বুজাবুজি নামচাই থৈছে এইখিনি আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু দ্বিতীয় কথা হৈছে আমাৰ গোলাঘাট জিলাৰ শেহতীয়াকে যিটো বিবাদমান এলেকাই টেনপুৰ তিনিআলিৰ কথা তেখেতে কৈছে এই সম্পৰ্কে চৰকাৰ অৱগত আৰু এই সম্পৰ্কে চৰকাৰে যথাবিহিত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব কাউণ্টাৰ পাৰ্টৰ লগত কথা বতৰা হ'ব আৰু এই কথাখিনি আমি আলাপ আলোচনাৰ মাজেৰে মীমাংসা কৰিবলৈ আমি নিশ্চয় চেষ্টা কৰিম স্যার মোৰ এটা সাপ্লিমেন্টারি এক লাইনৰ স্যার কমলক্ষ মানে আমি Please, অসমে আরে কিমান মই গলে মাটি কৰা বেলেগ নাই ৰাজ্যৰ উকিল পৰা গগৈ পালো। অখিল গগৈৰ ৰেকৰ্ডত নাযাব কমলক্ষ আরে উকিল গগৈ আপনি বহক না আপোনাক মই আমাৰ এলাও কৰা মাটি নাই। কিমান অখিল গ'ল গগৈ চ- অখিল গগৈ ডাঙৰীয়া নাই কি বোলে কি আপনি- চুক্তি কৰি থাকিব লাগে এনে দি দিলে হ'ল আৰু। চাওক, অখিল গগৈ ডাঙৰীয়া সদায় মোক উলিয়াই দিয়ক নহলে সদায় মাটি দি আছে এনেকুৱা কথা ক'ব নালাগে মাটি ইমান দি আছে আপুনি বহক। মাটি চব দিছে আমি এক টুকুৰা পোৱা নাই ইয়াত চাওক গোটেইবিলাক আমাৰ মাটি লৈছে বুলি কৈছে মই সেই আপোনাক মাটি এলাও কৰা নাই কমলক্ষ মাননীয় অধ্যক্ষ মহোদয় কাঠিগড়াৰ পৰা উত্তৰ শ্ৰীভূমি দক্ষিণ শ্ৰীভূমি পাথাৰকান্দিলৈ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় অধ্যক্ষ মহোদয় তাৰমানে কথাটো হৈছে কি মই এইটো কাৰণে কৈছো বস্তুটো যে আজিৰ দিনত আটাইতকৈ ডাঙৰ সমস্যা হৈছে যে গৰু পাচাৰ আৰু ড্ৰাগছ সৰবৰাহ হৈ থাকে আৰু অধ্যক্ষ মহোদয় মানে এই ছিজনটোত গৰু পাচাৰ অকণমান বেছিকৈ হয় এইটো হিন্দু মুছলমানৰ সমস্যা নহয় অধ্যক্ষ মহোদয় হিন্দু মানুহৰ ঘৰৰ পৰা গৰু যায় ইছলাম ধৰ্মাৱলম্বী মানুহৰ পৰা গৰু যায় এই ছিজনটোত বেছি হৈ থাকে অধ্যক্ষ মহোদয় এইটো কাৰণে আমি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বৰ্ডাৰটো অকণমান ষ্ট্ৰং ৰাখিব লাগে যাতে এই ছিজনত যাতে গৰু পাচাৰটো বেছি হয় কিয় বেছি হয় আপুনি জানে যে এতিয়া যাতে গৰু পাচাৰটো যাতে নহয় যাতে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি মাননীয় অধ্যক্ষ মহোদয় এই আমাৰ উত্তৰ শ্ৰীভূমিৰ টাউন অঞ্চল যিটো আছে তাতে মন্ত্ৰী মহোদয় জানে চাগে বস্তুটো প্ৰায় 3.5 কিলোমিটাৰ আমি ফেন্সিং কৰিব পৰা নাই মানে কি বাংলাদেশৰ কিবা একটা অবজেকশন দি থাকে এইটো কাৰণে আমি কৰিব এই অঞ্চলটো ফেন্সিং কৰিব লাগে আৰু বৰ্ডাৰটো যাতে সুৰক্ষিত কৰিব লাগে কাৰণ হিন্দু মানুহৰ পৰা গৰু গ'লে বেছি দুখ পায় কুৱেশ্যনটো কৰক, হিন্দু মানুহে বেছি দুখ পায় এইটো কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে আমি এটা এটা বস্তু ক'ব বিচাৰিছো যে আমাৰ কৰিমগঞ্জৰ আপোনাক কি লাগে কুৱেশ্যনটো যোৱা 1 বছৰে প্ৰায় 43 জন মানুহ ধৰিছে কোনে লিষ্টটো মোৰ লগত আছে অধ্যক্ষ মহোদয় গালে আৰু কংগ্ৰেছক এটা বেয়া পাব আৰু এইটো কাৰণে মই নাগাওঁ কিন্তু কথাটো হৈছে এই যে হৈ আছে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব লাগে কঠোৰভাৱে দমন কৰিব লাগে এইটোৱে মই জনাইছো অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্যগৰাকীক ধন্যবাদ জনাইছো মাননীয় অধ্যক্ষ মহোদয় আমি সকলোৱে জানো সন্মানীয় সদস্যসকলে জানে যে আমাৰ অসমৰ পৰা যাতে চুবুৰীয়া ৰাষ্ট্ৰলৈ গৰু ম'হ যিবিলাক পূৰ্বতে সৰবৰাহ হৈ আছিল সেইবিলাক দূৰ কৰিবৰ কাৰণে চৰকাৰে কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত
তেখেতে যিটো বিষয় আঙুলিয়াই দেখুৱাইছে, আমি এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম। আৰু ইয়াৰ উপৰিও অসম বাংলাদেশ সীমান্তৰ বেছিভাগ অঞ্চলেই স্থিৰ হ'ল, কেৱল কুচিয়াৰা নদী যি আছে, কাৰণ কুচিয়াৰা নদীখন থকাৰ কাৰণে এটা সময় আছিল যিটো সময়ত চিনেমা চাবলৈও মানুহ আহে, সেইফালেদি চিনেমা চাবলৈ আহে, বজাৰ সমাৰ কৰিবলৈ আহে। এতিয়া তাত ৰিভাৰ পুলিচ আছে, বাট তাত ভিজিলেন্স BSF থকাৰ উপৰিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও এই ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। গতিকে ভৱিষ্যতে আৰু চোকা দৃষ্টি ৰখা হ'ব। কিন্তু এই ক্ষেত্ৰত ফেন্সিঙৰ কিছু অসুবিধা হোৱাৰ কাৰণে আমি ভাৰত চৰকাৰৰ লগত এই বিষয়টো টেক আপ কৰিছো। তাৰ আমি আশা কৰিছো যে আমি এই বিষয়টোতো এটা আমি এই বিষয়টো আমি সুস্থভাৱে আমি নিষ্পত্তি কৰিব পাৰিম। Thank you. Question number 84, Say Rupjyoti Kurmi. Rupjyoti Kurmi, yeah. Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, মই স্যার 83 স্যার 83 স্যার। Huh? Oh, question number 83. Say Zakir Hussain Losko. No, Zakir Hussain Losko. Honorable Minister. উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, আমি উত্তৰটো পাইছো। আমি এইটোত মানে কত কিবা বিভাজনত বা কিবা বৈষম্য হৈছে বুলি আমি ভাবা নাই, বা কিমান চৰকাৰে কিমান লোন লৈছে আমি এক্সপাৰ্ট নহয়, আমি অৰ্থনীতিবিদ নহয়, কিন্তু আমি এটা জিনিস এটা বস্তু জানো যে কতবা সৰু সৰু লোন ললে মানুহবিলাকৰ চিভিল চাই, নিশ্চয় চিভিল ভাল আছে, এইটো কাৰণে মানে বেংক বিলাকে লোন দি আছে। আমি তাত এটা ইয়াত বাহিৰত এটা ক'ব নোৱাৰো। এইটো কাৰণে আমাৰ এটা অনুৰোধ, আমাৰ মন্ত্ৰী মহোদয় নিজে গৈছিলে তাত, এবং এটা সাইডত আমি মন্ত্ৰী মহোদয়ক ধন্যবাদ জানাইছো যে এটা টাইমত ফার্স্ট টাইম হাইলাকান্দিত যে 44 crores এটা কাম হৈছে, এইটো স্বাধীনতাৰ পিছত এই কামটো ষ্টাৰ্ট হৈছে মন্ত্ৰীৰ হাত দি। আমি এইটো বিচাৰিছো যে বেলেন্স কামটো যিটো আছে অপোজিট বেংকৰ আছে, এইটো মন্ত্ৰী মহোদয় যেনে তেনে আমাক কৰি দিব লাগে। মানে তেখেতে যেনেকুৱা উত্তৰ দিয়ে, এইটো আমি আমাৰ 6টা বাগান আছে, মেনেজমেন্ট এবং বাগানৰ আমাৰ এমপ্লয়ি যারা আছে সকলে মন্ত্ৰী মহোদয়ৰ অনুৰোধ। অধ্যক্ষ ডাঙৰীয়া, এই মথাউৰিটো পুনৰ নিৰ্মাণত কিছু সমস্যা আছে। অধ্যক্ষ ডাঙৰীয়া, আমি 2023 চনত 44.19 কোটি টকাৰে আমি ইয়াৰ বাওঁফালটো মানে লেফ্ট বেংকটোত আমি কাম আৰম্ভ কৰিছিলো। অধ্যক্ষ ডাঙৰীয়া, কামখিনি আমি 63% কমপ্লিট কৰিব পাৰিলো, বাকিখিনি আমি কমপ্লিট কৰিব পৰা নাই, কাৰণ তাৰ কাষৰ যিখিনি মানুহ তেখেতলোকে অনাৰেবল গুৱাহাটী হাইকোৰ্টত গৈ ল্যান্ড একুইজিশ্যনৰ ফিজ ডিমাণ্ডৰ কাৰণে কেছ কৰিলে, যাৰ ফলত আমি কামটো বন্ধ কৰি থব লগা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইবেলি আমি অসমত প্ৰায় 240 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰি আছো, আৰু যোৱা 3 দিন আগতো তাৰ ৰিভিউ আমি কৰিছিলো। এই 240 কিলোমিটাৰ প্ৰায় 240 কিলোমিটাৰ মথাউৰিৰ 60% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইবেলি আমি এটা সিদ্ধান্ত লৈছিলো যে আমি যাৰ বহুত ঘৰ দুৱাৰ যায় তেতিয়া বেলেগ কথা, জিৰাত দিম আমি বেলেগ কথা, কিন্তু যদি কাৰোবাৰ ঘৰত আধা বিঘা মাটি যায়, কাৰোবাৰ বা একঠা মাটি যায়, আমি তেওঁলোকক ল্যান্ড একুইজিশ্যন কষ্ট নিদিওঁ, কাৰণ বানপানী তেওঁলোকৰে ক্ষতি কৰিব, বানপানী তেওঁলোকৰে ক্ষতি কৰিব। গতিকে সকলোখিনিৰ লগত আমি কথা পাতিলো, সকলোৱে মানিও ললে, আৰু সেইকাৰণে আমি এই প্ৰায় 40 কিলোমিটাৰ মথাউৰিৰ 60% কাম কমপ্লিট কৰিছো। মই ভাবো অনাগত এমাহত বা 1.5 মাহত গোটেইখিনি কাম সম্পূৰ্ণ কৰিম। অধ্যক্ষ ডাঙৰীয়া, ক'তো ল্যান্ড একুইজিশ্যনৰ ইছ্যু অহা নাই, ওলোটাই সেই যিসকল মানুহৰ মাটি গৈছে তেখেতলোকে আমাক ইস্তফা দি দিছে। এবাৰ আমি এটা নতুন পলিচি কৰিছো অধ্যক্ষ ডাঙৰীয়া, কাৰণ মথাউৰিটো বনাওতে লাগে আমাক 2 কোটি টকা, ল্যান্ড একুইজিশ্যনত যাই গৈ আৰু 1 কোটি টকা, ইমানখিনি টকা আমি খৰচ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া অপাৰক। সেইকাৰণে আমি নতুন এটা নিয়ম কৰিলো যে বানপানী কাৰ হ'ব, সেইসকল মানুহৰেটো হ'ব, যাৰ ঘৰৰ সন্মুখত মথাউৰি নাই তেওঁলোকৰে হ'ব। গতিকে তেখেতলোকে অকণমান চেক্ৰিফাইচ কৰক, তেওঁলোকৰ আধা বিঘা 1 কঠা মাটি এৰি দিয়ক,
যাতে আমি মথাউৰিটো বনাব পাৰোঁ। সেই অনুসাৰে সকলোৱে এইবেলি এই কাম কৰিছে। অধ্যক্ষ ডাঙৰীয়া, য'ত তেখেতে যিটো কাটাখাল নদীৰ কথা কৈছে, যোৱা বানপানীত মই দুবাৰ গৈছোঁ। তাত ব্ৰিজ হৈছিল, ব্ৰিজটো চাবলৈ মই 3 দিনৰ ভিতৰত গৈছোঁ। আকৌ ব্ৰিজ ফিল আপৰ সময়ত 15 দিনৰ ভিতৰত আকৌ গৈছোঁ। সম্পূৰ্ণভাৱে ব্ৰিজ আমি ফিল আপ কৰিছোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, তেখেতে যিখিনি কথা কৈছে, সেই গোটেইখিনি বহুতে ডেন্সলি পপুলেটেড জেগা। তাতে লেণ্ড একুইজিশ্যনটো সম্ভৱেই নহয়। গোটেই ঘৰ দুৱাৰ ভাঙি মথাউৰি কৰিব লাগিব, যিটো আমাৰ কাৰণে অসম্ভৱ। তেখেত যিহেতু তাৰ বিধায়ক, তেখেতে যদি আমাক মাটি উলিয়াই দিব পাৰে আৰু আমি যিটো পলিচি কৰিছোঁ নো এলে কষ্ট, সেইটো যদি কৰি দিব পাৰে, ডেফিনেটলি তাত আমি মথাউৰিৰ পুনৰ নিৰ্মাণ বা মথাউৰি নিৰ্মাণ কৰিবলৈকে সাজু আছোঁ। ঠিক আছে। অধ্যক্ষ মহোদয়, তাত মানে আমাৰ মন্ত্ৰী মহোদয় যেটো কৈছে সেইটো হয়, সঁচা হয়। আৰু এটা বস্তু এইটো বুজিব লাগিব, মানে পানীটো উঠাৰ পিছত যাক পায় সন্মুখত যিজনৰ ইমান ক্ষতি তেখেতৰ নহয়, মানে পানীটো তলত গুচি যায়। এইটো কাৰণে মানুহবিলাকে অলপ হেৰি চেৰি কৰি থাকে। কিন্তু এই স্কিমটো আমি যেটো কৈছো আৰু লালামকৰ পৰা বৰ্ণি ব্ৰিজ, আমি যদি চাওঁ যে PWD ৰাস্তা আছে, PWD ৰাস্তাই গৈ আমি যাব পাৰো। কাইণ্ডলি যদি এইটো অলপ চোৱা যায় তেনেহ'লে আমাৰ ল্যান্ড একুইজিশনৰ কোনো প্ৰব্লেম নাই। আৰু তাৰ লগত আমাৰ মন্ত্ৰী মহোদয় গৈ যেবিলাক কাম কৰিছে অংকলংকা আৰু তোছলা, এইটো অলপ সোনকালে যদি কিবা এটা কৰা যায়, নহ'লে তো আৰু এবাৰ আহি আছে। এইটো আমাৰ এটা অনুৰোধ ৰইল। থ্যাংক ইউ অনারেবল মিনিস্টার। অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় বিধায়কগৰাকীক অনুৰোধ কৰিছোঁ, যিটো কামৰ কাৰণে আমি কাম বন্ধ কৰি ৰাখিব লগা হৈছে, তেখেতলোকক যদি অলপ বুজাই বহাই কেছটো উঠাই লয়, সেই কামটোতো আমি কমপ্লিট কৰিব পাৰোঁ। আৰু পৰৱৰ্তী সময়ত যদি লেণ্ড একুইজিশ্যনৰ ইছ্যু নাই, আমি অতিৰিক্ত মথাউৰিখিনিও নিৰ্মাণ কৰিব পাৰিম। ঠিক আছে। কোয়েশ্চন নম্বৰ 84। স্যার নাই এইটো স্পেসিফিক মানে সমষ্টি কাঠাকাল দিবাৰ স্যাৰ যোৱা বানপানী যেতিয়া হৈছিল স্যাৰ, মাননীয় মন্ত্ৰী কাঠাকাল দিবাৰলৈ গৈছিল, বৰাক দিবাৰলৈ গৈছিল আৰু লগে লগে কামখিনি কৰিবলৈ তৎপৰতা লৈছিল। মই ধন্যবাদ জনাইছো অধ্যক্ষ মহোদয়। লগতে ৰাস্তাত মানুহকেইটা থিয় হৈ আছিল। এই যে পাঁচগাম যিটো ভাংগনি যিটো বৰাকবিলিৰ গোটেই মানুহ তাতে মানে ইভেন ত্ৰিপুৰা মিজোৰাম অব্দি হেৰি হয়, ইটো জগাতে হেৰি হয়। এইটো মানে আটাইতকৈ ইম্পৰ্টেণ্ট ঠাই। কোয়েশ্চনটো কওক। মন্ত্ৰী মহোদয় ব্যৱস্থা লৈছিল, 15 ফাইনেন্স কমিশনৰ কিবা ব্যৱস্থা লৈছিল, এই যোগাযোগ কৰি দিব লাগে। নহ'লে বৰাকবিলি একদম হেৰি হৈ যাব, মানে যোগাযোগ বিচ্ছিন্ন হৈ যাব। ত্ৰিপুৰা ইভেন মিজোৰাম এফেক্টেড হ'ব। এইটো কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰি আছো। অধ্যক্ষ ডাঙৰীয়া, সেইখিনি আমি 15 ফাইনেন্সত আমাক কিছু টকা দিয়াৰ কথা আছিল, সেই স্কিমটো আমি তাতে দিছোঁ। এতিয়ালৈকে হৈ উঠা নাই, কিন্তু পৰৱৰ্তী সময়ত আমি সেই জেগাখিনি খুব ইম্পৰ্টেণ্ট, মোৰ মত আছে, তাতে আমি খুব ষ্ট্ৰংলি আমি টেম্পৰেৰী কাম কৰি দিম। ঠিক আছে। কোয়েশ্চন নম্বৰ 84 সৈয়দুজ্যোতি কর্মী। অনারেবল মিনিস্টার। অনারেবল মিনিস্টার, কোয়েশ্চন নম্বৰ 84। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিদ দি আছে। সাপ্লিমেন্টারি। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়ক তেখেতৰ উত্তৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দুটা প্ৰশ্ন আছিলে। এটা, আমাৰ এই আপোনসকল দিব্যাংগসকলৰ বাবে শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ যি চৰকাৰে যি পদক্ষেপ, মই বহুত দিনৰ পৰা বিধায়ক হৈ আছোঁ, ইলেক্ট্ৰনিক হুইল চেয়াৰ দিয়া, ইলেক্ট্ৰনিক ট্ৰাইচাইকেল দিয়া বা দিব্যাংগসকলৰ বেপাৰ বাণিজ্য কৰিব পৰাকৈ ইলেক্ট্ৰিক ভেহিকেল প্ৰদান কৰা আজিলৈকে পোৱা নাছিলোঁ, গাড়ী প্ৰদান কৰা। মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয় তথা মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই প্ৰশ্নৰ লগতে আৰু এটা আছিল যে এৰেমকোৰ দ্বাৰা যিসকল লেফ্ট আউট, এতিয়াও আমি দেখা পালোঁ বিভিন্ন গাঁও বাগানত যাওঁতে সমষ্টিত অলপ থাকি গ'ল, তেওঁলোকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব নেকি? এইটো এটা প্ৰশ্নৰ মই মানে আপোনাৰ যোগেদি মন্ত্ৰী মহোদয় কৰিব বিচাৰিছোঁ পুনৰ। অধ্যক্ষ ডাঙৰীয়া, আমি এলিমকোৰ যোগেদি এতিয়ালৈকে 990 গৰাকী ব্যক্তিক আমি বিভিন্ন ধৰণে সহায় কৰিছোঁ। আৰু মই কৰিব নালাগে বুলি, কৰিব নাই বুলি কোৱা নাই, আৰু নিশ্চয়কৈ কৰিব লগা আছে। পৰৱৰ্তী সময়তো আৰু দিব্যাংগসকলৰ সহায়ক হৈ উঠাৰ কাৰণে দিব্যাংগসকলক সহায় কৰিবলৈ আমি নিশ্চিতভাৱে বিস্তৃত কাৰ্যসূচী হাতত ল'ম। মাননীয় অধ্যক্ষ মহোদয়,
মাননীয় মন্ত্ৰী মহোদয়ে আশ্বাস দিছে, ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ দ্বিতীয় প্ৰশ্নটা আছিলে, আমাৰ যোৰহাটত শেহতীয়াকৈ দেখা গ'ল আমাৰ 3টা ইয়াত তথ্য দিছে এটা, কিন্তু 3টা বিশেষভাৱে ছ'চিয়েল জাষ্টিচ বিভাগৰ দ্বাৰা অল্ড এজ হোম বৃদ্ধ আশ্ৰম পৰিচালিত হৈ আহিছে, কিন্তু 3টাই প্ৰাইভেট, চৰকাৰী বুলিবলৈ নাই। শেহতীয়াকৈ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম। স্বাধীনতা হোৱাৰ পিছৰ পৰাই কোনো এখন চৰকাৰে কেতিয়াও দিব্যাংগসকলক লৈ পেলাই এটা বিশেষ পৰিকল্পনা লৈ পেলাই আঁচনি প্ৰস্তুত নকৰিলে। বৰ্তমান চৰকাৰখনৰ দেখা পালেও মাননীয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত অটল ভাও অভিদয় যোজনা নামৰ এটা আঁচনি প্ৰস্তুত কৰিছে। মোৰ দ্বিতীয় প্ৰশ্ন, এই আঁচনিৰ যোগেদি যদিও আমি নিবিচাৰো আৰু বৃদ্ধ আশ্ৰম হোৱাটো, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনে চৰকাৰী কৰ্মচাৰীক দুদিনৰ কাৰণে নিজৰ পৰিয়ালৰ লগত থাকিবৰ কাৰণে বৃদ্ধ দেউতাক মাকৰ লগত থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰে আৰু এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰণাম আয়োগ গঠন কৰি পেলাই যিটো পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কালিও আজি প্ৰশ্নটো অনাৰ কাৰণে মই অলপ চাব বিচাৰিছিলো, মই কষ্টতে কৰিব বিচাৰিছো। প্ৰত্যেক সভাতে তেওঁ কৈ আহিছে যে এপইণ্টমেণ্ট লেটাৰ দিওঁতেও যে চৰকাৰক একো কৰিব নালাগে, দেউতাক মাকক সেৱা লৈ পেলাই চাকৰিলৈ যাব লাগে। মোৰ প্ৰশ্নটো হ'ল যে বৃদ্ধ আশ্ৰম আমি নিবিচাৰো, তৎসত্ত্বেও দেখা গ'ল মৰিনীত যিহেতু আমাৰ ৰেলৱে জংচন আছে, বহু এনে বৃদ্ধ লোকসকল তাত আহি পেলাই আছে। আমি যেতিয়া সুধো বিভিন্ন কাৰণবশতঃ তেওঁলোকে হয়তো ঘৰৰ পৰা উলিয়াই দিলে বা তেওঁলোকে পাহৰি গ'ল, মানসিক কাৰণত। কি কৰিব লাগে? আমাৰ যোৰহাটত এটা প্ৰয়োজন। এতিয়া অটল ভাও অভিদয় যোজনাৰ অধীনত যিহেতু চৰকাৰলৈ কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে, সেই আঁচনিৰ অধীনত যে বৃদ্ধ আশ্ৰম প্ৰস্তুত কৰিব লাগে। মৰিনীত এটা বৃদ্ধ আশ্ৰম দিব নেকি? মই এইখিনিতে ক'ব বিচাৰো, এই প্ৰশ্নটোৰ কাৰণে মই মোৰ বন্ধু কেইজনৰ লগত কথা পাতিছিলো। প্ৰায় 20 লাখ টকাৰ ওচৰত আমি বনাই দিবলৈ প্ৰস্তুত, খালি চৰকাৰে পৰিচালনাৰ দায়িত্ব ল'ব নেকি, সেইটো মোৰ প্ৰশ্ন। অধ্যক্ষ ডাঙৰীয়া, তেখেতে সন্মানীয় সদস্যগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি বৃদ্ধাশ্ৰম প্ৰয়োজনত বনাব লাগে, কিন্তু বহুত বেছি উৎসাহিত কৰিব নালাগে। তেখেতে কথাটো ভাল কথা এটা কৈছে যে প্ৰণাম আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছিল, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে কয় যে মাতৃক সেৱা কৰিব লাগে। আনকি অসম চৰকাৰে প্ৰত্যেক বছৰে আমাৰ চৰকাৰী চাকৰিয়ালসকলক ছুটিও দিয়ে, যাতে পৰিয়ালৰ লগত থাকিব পাৰে, পিতৃ মাতৃৰ লগত থাকিব পাৰে। বিভিন্ন কাম এইখিনি সময়ত আমাৰ চৰকাৰে কৰা পৰিলক্ষিত হৈছে। কিন্তু তথাপিতো মই কৈছো, যিহেতু কিছু ব্যক্তিয়ে পিতৃ মাতৃক নাচায়, বয়স হলে পিতৃ মাতৃক সেৱা নকৰে, গতিকে তেখেতলোকৰ কাৰণে বৃদ্ধাশ্ৰম নিশ্চয়কৈ প্ৰয়োজনীয়। কিন্তু এই মুহূৰ্তত আমি আজিয়েই বনাম বুলি তেখেতক মই ক'ব পৰা অৱস্থাত নাই। কিন্তু যদি ক'ৰবাত বৃদ্ধাশ্ৰম হয়, যেনেকৈ আমি সোণাপুৰত বৃদ্ধাশ্ৰম আছে বা অন্য জেগাত বৃদ্ধাশ্ৰম আছে, তেখেতলোকক আমি অৰ্থনৈতিকভাৱে ফিনান্সিয়েল এছিষ্টেঞ্চ দিওঁ। যদি তেখেতে কেতিয়াবা মৰিনীত বনাই, তাতো আমি ফিনান্সিয়েল এছিষ্টেঞ্চ দিবলৈকে চেষ্টা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 85, শ্ৰী শৰ্মান আলী। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো আছিলে যে আমাৰ আলপতি মাজৰ চৰত এটা SDO অফিচ, সাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচ আছে, তাত প্ৰায় 28 জন ষ্টাফ। কিন্তু মই আজি বিধায়ক হোৱাৰ 15 বছৰ এদিনো সেই অফিচটোত কোনো মানুহ, কোনো অফিচাৰ গৈ নবহে, তেওঁলোকে বৰপেটাৰ পৰা চলায়। যোৱা 5টা বছৰ মই প্ৰশ্ন কৰি আছো যে এই অফিচটো ফাংচনেল কৰক। মন্ত্ৰীয়ে সদায় উত্তৰ দিয়ে, কেতিয়াবা উত্তৰ দিয়ে এইটোৰ কাৰণে ইষ্টিমেট বনাই থকা হৈছে, কেতিয়াবা উত্তৰ দিয়ে 25 লাখ টকা ধাৰ্য কৰা হৈছে, কেতিয়াবা উত্তৰ দিয়ে 25 লাখ টকা চেংচন হৈছে, কেতিয়াবা উত্তৰ দিয়ে ৰিটেণ্ডাৰিং হ'ব। আজিলৈ 15 বছৰে এই 25 লাখ টকাৰ দি অফিচটো ৰিপেয়াৰিঙো নকৰিলে আৰু অফিচাৰবোৰ গৈ নবহিলে। এতিয়া স্যাৰ এই প্ৰশ্নত চাওক, ইয়াৰ আগতে আপোনাৰ 7 ফেব্ৰুৱাৰী 2024 তেতিয়া ক'লে যে এইটো ৰিপেয়াৰিঙৰ কাৰণে 25 লাখ হেভ বিন চেংচন, এইটো ক'লে। আজি আকৌ কি কৈছে? আজি কৈছে বাট ইট ৱাজ ড্ৰপড,
ডিউ টু নন চেংচনিং অফ দ্য ফাণ্ড। আজি কৈছে বোলে চেংচন নোহোৱাৰ কাৰণে এইটো ড্ৰপ কৰিব লগা হ'ল। কুৱেশ্যনটো কৰক। এটা উদাহৰণ। 2 নম্বৰ উদাহৰণ, নলেজ চেণ্টাৰ অসমৰ প্ৰতিটো এডিঅ'ৰ আণ্ডাৰত এটাকে নলেজ চেণ্টাৰ বনোৱাৰ কথা প্ৰস্তাৱ ল'লে। মোৰ বাগবৰত 3টা এডিঅ' আছে, কিন্তু এটা নলেজ চেণ্টাৰ চেংচন দিয়া বুলি ক'লে। কাম আৰম্ভ হোৱা নাই, সদায় প্ৰশ্ন কৰি থাকোঁ, বিভিন্ন সময়ত বিভিন্ন উত্তৰ দিয়ে। আজি 2024 ফেব্ৰুৱাৰীত উত্তৰ দিলে যে the previous contractor refused to execute the work. So re-tender was done on 24 January 2024. Bid evaluating is going on. নতুনকে টেন্ডাৰ কৰিছে, ৰিটেন্ডাৰ কৰিছে, বিড ইভ্যালুয়েশন হৈ আছে। আজি কি উত্তৰ দিছে চাওক স্যাৰ। আজি উত্তৰ দিছে যে knowledge center at Alopati by relocating one center from Shivsagar, but the NABARD guideline does not allow for inter-district relocation. Sir, apuni guardian. What type of shits are this reply? If the minister used to continue, give this shit like answer, better we don't submit. Question to karo. Better we don't Right, submit. সিধা কৈ question to karo, মন্ত্ৰী আজি আছে। কৰি হ'ব লাগে। আমাৰ question to karo, মন্ত্ৰী উত্তৰ দিব। কি প্ৰশ্ন কৰিছে স্পষ্টকৈ কওক আৰু আমি question to কৰিলেই হ'ল। This is merely shit. নাই নাই, আপুনি এতিয়া question to কৰক। কৰক মহোদয়, এই চিট শব্দটো বাদ দিব লাগে। স্যাৰ এইটো মানে চিট মানে কি, এইটো কি বুজাই দিছে অলপ বুজাই দিয়কচোন স্যাৰ। এই চিট মানে কি, কি বুলি ক'লে চিট মানে কি? তেখেতে যদি কাম না না না, আপুনি এইটো বুজাই দিয়ক, চিট মানে কি আপুনি এইটো বুজাই দিয়ক। প্ৰশ্ন নিদিও। না না তেখেতে যদি না স্যাৰ, না স্যাৰ এইটো বুজি নাপালো। Question number 85 over. না এইটো বুজাই Now দিয়ক। question number 86, please. Rojjoti Kurmi, please sit down. না না অসমীয়া বুজাই দিয়ক, স্যাৰ এইটো বুজি পোৱা নাই। This is shit. I am repeating. এবাৰ খবৰ চেংচন হৈছে, এবাৰ খবৰ টেন্ডাৰ হৈ আছে। Same This is question. merely shit. আপনি যদি কাম নকৰে কৈ দিও, Please, question নিদিও, honorable member. question নিদিও। Honorable member. 3 নম্বৰ স্যার, আৰু এটা মানে বহকচোন। যদি কাম নকৰে চিধা এনেকুৱা নহয়, আপোনাক কি লাগে উত্তৰ, আপুনি কুৱেশ্যনটো কৰক। সেইকাৰণেতো এছেম্বলিত কুৱেশ্যন কৰিছে। মানে তেখেতে মাননীয় অধ্যক্ষ মহোদয়, তেখেতে চিঞৰ বাখৰ কৰিলে তেখেতৰ সমষ্টি মানুহে দেখিব লাগে, শুনিব লাগে, মতলবটো তেখেতৰ Honorable member. আচলতে মতলবটো এইটোৱে। উত্তৰটো সদনৰ পৰা বিচৰা নাই। হ'ব প্লিজ, প্লিজ। মাইক প্লিজ। আমাৰ এই Please. সদনৰ এটা মৰ্যাদা আছে। ইয়াত ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰো। এই গোটেই বস্তুটো এক্সপান্ড হ'ব লাগে। এইটো এক্সপান্ড হ'ব দে। মিছা গোটেই কথা কথাটো কৈ এক্সপান্ড হ'ব। থকাটো ইয়াত হ'ব, এলাও কৰিব এইটো এক্সপান্ড কৰা হৈ গ'ল। এতিয়া এবাৰ ক'লে নাই, চেংচন আপুনি বহক না। আপুনি এবাৰ কৈ চেংচন মানে আপোনাৰ question আছে নে? Can this be allowed? আপুনি এতিয়া ভালদৰে কুৱেশ্যনটো কৰক না, আপুনি কি বিচাৰে উত্তৰ। অকে, ঠিক আছে। কুৱেশ্যন নম্বৰ 86, honorable member শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামী। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। হ'ব, honorable স্যাৰ মিনিষ্টাৰ প্লিজ ৰিপ্লাই দিব। প্লিজ, এটা কোনো কুৱেশ্যনে নহ'ল আৰু কিহৰ ৰিপ্লাই থাকিব। আপুনি যি ক'ব লাগে ক'লে, বহক। আপুনি হাউচত ক'লে অলৰেডি। অধ্যক্ষ No, মহোদয়, please. নাই নাই, এইটো অলৰেডি পাৰ হৈ গ'ল। অধ্যক্ষ মহোদয়, honorable member. মই Please. যিটো কুৱেশ্যন আজি আনিছিলো সেইটো উত্তৰ পাইছো, কিন্তু গণতান্ত্ৰিক ব্যৱস্থাটোত সংবিধানে আমাক 3টা স্তম্ভ দিছে আৰু এই 3টা স্তম্ভক আমি সকলোৱে অনাৰ কৰোঁ, লেজিসলেচাৰ, জুডিচিয়াৰী, এক্সিকিউটিভ। কিন্তু আমাৰ গণতন্ত্ৰত সংবাদ মাধ্যমক এটা 4ৰ্থ স্তম্ভ বুলি ক'ব বিচাৰে আৰু আমি সকলোৱে মান্যতা দি আহিছো। আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনগণৰ মনৰ খবৰ আমি পাওঁ। আজি মোৰ যিটো প্ৰশ্ন, মই অলপ সাধাৰণতে সংবাদ মাধ্যমৰ দূৰত থাকো যদিও এই কুৱেশ্যনটোৰ কাৰণে মই আহিছো এইটো কাৰণে যে তেওঁলোকে মোক এবাৰ লগ কৰিছিলে। যোৰহাট জিলা সাংবাদিক সন্থাই এটা প্ৰশ্ন মোক সুধিছিলে। মই দেখিলো এইটো প্ৰশ্ন মই চৰকাৰৰ পৰা লোৱাৰ পাছত উত্তৰ দিবলৈ সক্ষম আৰু সেইকাৰণে কৰিছো যে সাংবাদিকৰ হাতত কিমানে প্ৰাণ হেৰুৱাইছে সেই সংখ্যাটো সন্থাই দিছে মোক 34 জন। কিন্তু আজি আমাক যিটো উত্তৰ দিছে তাত উত্তৰত কৈছে 14জন সাংবাদিকক আটাইতকৈ হাতত প্ৰাণ হেৰুৱাইছে।
মই মোক দিয়া চাৰ্টখন মই মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে পঠিয়াই দিম যাতে এইটো চেক কৰিব পাৰে আৰু যদি শুদ্ধ যদি হৈছে তেতিয়াহ'লে সেইখিনি আমি তেওঁলোকক জনাই দিয়া ভাল যে আমি এইখিনি কেতিয়াও কেছ আমাৰ হাতত নাই। এতিয়া মই লগতে এটা কথা সুধিব বিচাৰিছো যে আমাক যিটো তথ্য আজি পাইছো তাৰে দুটা কেছ CBI হাতলৈ গৈছিল। পৰাগ দাস আৰু বোধ কৰোঁ আৰু এজন আছিল মজুমদাৰ আছিল নেকি, মোৰ নামটো যদি ভুল হোৱা নাই, অনিল মজুমদাৰ। এই দুজনৰ কেছটো CBI-লৈ যোৱা বুলি কৈছিল, কিন্তু CBI এইটো কিবা ফাইনেল ৰিপৰ্ট দিলে নাই সেই কথাটো পোৱা নাই, সেইটো পালে ভাল হ'ব। আৰু বাকীখিনিৰ ক্ষেত্ৰতো আমাৰ যি 12 জনৰ কথা আৰু দিছে ইয়াত 14 জনৰ 2জন বাদ দি 12 জনৰ তেওঁলোকৰ কিছুমান কেছ ড্ৰপ হৈছে নেকি আল্টিমেটলি একো এভিডেন্স নোপোৱাৰ ফলত, সেই কথাটো মই অকণমান ক্লিয়াৰকে আপোনাৰ পৰা জানিবলৈ পালে ভাল পাম এইকেইটা কথা। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আচলতে এই গোটেই প্ৰশ্নটো তেখেত খুবেই সন্মানীয় সদস্য, তেখেত অধ্যক্ষ আছিলে, মোৰ ক'বলৈ অলপ অসুবিধা হৈছে। যেতিয়া তেখেতে কুৱেশ্যনটো আনিছিলে মোৰ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া ৰিপ্লাইটো পোৱা হ'ল, আমাৰ ডিপাৰ্টমেণ্টে ক'লে যে এই তথ্য আমাৰ হাতত নাই, আৰু এইটো ৰিলেটেড টু হোম ডিপাৰ্টমেণ্ট। ছাৰ বেয়া নহ'ব মই কোৱাৰ কাৰণে। গতিকে তথাপিতো মই ক'লো যে যিহেতু সন্মানীয় সদস্যগৰাকী, মই আকৌ কৈছোঁ তেখেত অত্যন্ত সন্মানীয় অধ্যক্ষ আছিল, গতিকে তেখেতক তেনেকৈ উত্তৰ নিদিওঁ, হোম ডিপাৰ্টমেণ্টৰ পৰা উত্তৰ আনি হ'লেও দিম। গতিকে অধ্যক্ষ ডাঙৰীয়া, হোম ডিপাৰ্টমেণ্টে আমাক ক'লে যে এই মুহূৰ্তলৈকে তেখেতক যিটো উত্তৰ দিলোঁ 14 জন সাংবাদিক 38 হাতত নিহত হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, তেখেতে যিখিনি কথা মোক কৈছে ডেফিনেটলি মই আকৌ এবাৰ হোম ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিম, আৰু যদি পৰৱৰ্তী সময়ত কিবা ক'ব লগা থাকে নিশ্চয়কৈ আপোনাক জনোৱা হ'ব। মই আপোনাক ধন্যবাদ দিছোঁ। মই এটা কথা আৰু এই যে পেঞ্চনৰ যিটো কথা সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা হয় নে হোম ডিপাৰ্টমেণ্ট আপোনাৰ? তেতিয়াহ'লে সেই ক্ষেত্ৰত যিটো মানে আমাৰ পেঞ্চন দিছে সকলোকে একেই দিয়ে নেকি 8,000 টকা মাহেকত? মই ভাবোঁ এইটো অলপ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলে ভাল হ'ব, অলপ এইটো ইনক্ৰিজ কৰিব পাৰিলে সকলোৱে সুবিধা পাব। আৰু তেওঁ ঢুকালে পৰিবাৰে মাত্ৰ 4,000 টকা পায়, এই কথাখিনি তেখেতসকলে জনাইছিল। আৰু সংবাদ মাধ্যমক ভাল পাওঁ বা বেয়া পাওঁ, আমি সদায় সন্মান দিবই লাগিব, আমি গণতন্ত্ৰত আছোঁ। গতিকে এই কথাটোত আপুনি যদি কেতিয়াবা চাই, আৰু সংখ্যাটো বহুত কম হয়, 10 জন মানে বছৰেকত পায়, সাংবাদিক বহুত আছে, গতিকে তেওঁলোকৰ সংখ্যাটো অলপ বঢ়াব পাৰি চালে মই সুখী হ'ম। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ জনসংযোগ বিভাগে 140 জন সাংবাদিকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰত্যেক বছৰে অধ্যক্ষ ডাঙৰীয়া আমি 20 জনকৈ সাংবাদিকক চিলেক্ট কৰোঁ আৰু আমি 8,000কৈ টকা পেঞ্চন দিওঁ। এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া ইয়াৰে 11 জন সাংবাদিক মৃত্যুমুখত পৰিছে, গতিকে 11 জন সাংবাদিকৰ পৰিয়ালে 4,000কৈ টকা পায় আৰু 129 জন সাংবাদিকে 8,000কৈ টকা পায়। সন্মানীয় সদস্যগৰাকীৰ যিটো পৰামৰ্শ সেইটো মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত আৰু অলপ কেতিয়াবা পেঞ্চন বঢ়াব পাৰোঁ নেকি, তাৰ কাৰণে চিৰিয়াছলি চিন্তা কৰিম বুলি সদনক আশ্বস্ত কৰিছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 87, শ্ৰী আব্দুর রহিম, অনারেবল মিনিস্টার। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো আছিলে ৰেচন কাৰ্ড লৈ। উত্তৰটো মই পাইছোঁ যে বৰপেটা জিলাত 14,09,736 জন হিতাধিকাৰীক লৈ 3,88,237টা পৰিয়ালক সামৰি লৈছে নতুন গোটেই ৰেচন কাৰ্ড মিলাই। এতিয়াও বাদ পৰিছে বৰপেটা জিলাতে 6,861টা পৰিয়াল। এতিয়া আপোনাৰ যোগেদি মই মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ, এনেকুৱা বহু আমি অভিযোগ পাই আছোঁ যে যিটো পৰিয়ালত 4জনতকৈ কম সদস্য থকা পৰিয়াল যিমান ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিল, মেক্সিমাম ৰেচন কাৰ্ড ড্ৰপ কৰি দিয়া হৈছে। গতিকে যিহেতু এতিয়াও 6,000ৰ ওপৰত পৰিয়াল নতুনকৈ লোৱাৰ ব্যৱস্থা আছে, কিমান দিনৰ ভিতৰত এই 4জনতকৈ কম সদস্য থকা পৰিয়ালসমূহক এই NFSৰ আণ্ডাৰত নতুনকৈ ৰেচন কাৰ্ড লোৱাৰ ব্যৱস্থা কৰিব, সেই কথাটো মন্ত্ৰী ডাঙৰীয়াই জনাব লাগে। কাৰণ ইতিমধ্যে কোৱা হৈছে যে অসমত এতিয়াও প্ৰায় 6 লাখতকৈ অধিক নতুন কাৰ্ড সামৰি লোৱাৰ কাৰণে এতিয়াও ব্যৱস্থা আছেই। গতিকে আমাৰ বৰপেটা জিলাৰ এই 6,000ৰ ওপৰত যি ড্ৰপ হৈছে পৰিয়াল, এইসমূহক কেতিয়া সামৰি লোৱা হ'ব? অনারেবল মিনিস্টার।
মাননীয় অধ্যক্ষ মহোদয়, আমি যোৱা ডিচেম্বৰ মাহত 15 ডিচেম্বৰ, 22 ডিচেম্বৰ আৰু আমাৰ 28 ডিচেম্বৰ তিনিটা ফেজত আমি ৰেচন কাৰ্ড দিয়া দি প্ৰক্ৰিয়া গোটেই অসমৰ 126টা বিধানসভা সমষ্টিত আমি কৰিছোঁ। লগে লগে মানুহে অসমৰ কেবিনেটৰ এটা সিদ্ধান্ত আছিলে যে অৰুণোদয় কামটো চলি আছে আৰু যাৰ ৰেচন কাৰ্ড আছে আমি এনেকুৱা পৰিয়ালক আমি অৰুণোদয় দিম। সেইকাৰণে আমি দেখা পাইছোঁ যে বহুত ৰেচন কাৰ্ড আগত ৰেচন পাই আছিলে বেনিফিচিয়াৰী, কিন্তু ৰেচনটো পাৰ্টিশ্যন কৰাৰ কাৰণে তেওঁলোকে আবেদন কৰিছে যাতে আমি বেলেগ ৰেচন কাৰ্ড আমি ল'ব পাৰোঁ। সেইকাৰণে ইন্সপেক্টৰৰ আৰু ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ ইন্সপেক্টৰবিলাকৰ পৰা ভেৰিফিকেশ্যন লোৱাৰ পিছতে আমি জেনুইন যিমান পাইছোঁ আমি এইবিলাকক ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। বৰপেটা জিলাতো আমি 12,998 নতুন ৰেচন কাৰ্ডৰ জৰিয়তে 57,206 বেনিফিচিয়াৰী আমি সামৰি লৈছোঁ। বিধায়ক ডাঙৰীয়াই যেনেকৈ কৈছে আমাৰ আৰু 6 লাখ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা আমাৰ আছে। অসম মন্ত্ৰীসভা এইটো অনুমোদন দিলে অহা দিনত আমি এইটো সম্পূৰ্ণ কৰিম। অধ্যক্ষ ডাঙৰীয়া, স্পেচিফিক মোৰ প্ৰশ্নটো আছিল যে মেক্সিমাম ক্ষেত্ৰত 4জনতকৈ কম সদস্য থকা পৰিয়াল এপ্লাই কৰিলেই ইয়াতে ৰিজেক্ট কৰা হৈছে। গতিকে এইটো ইণ্টেনশ্যনেলি কৰা হৈছে নেকি, এই বিষয়টো মন্ত্ৰীয়ে ভালকে উত্তৰ দিব লাগে। আৰু এটা কথা হৈছে যে বহু সময়ত দেখা গৈছে যে যিটো নতুন সদস্য ৰেচন কাৰ্ডত এড কৰাৰ যিটো বিধান, নতুন সদস্যক সাঙুৰি লোৱাৰ যিটো ব্যৱস্থা, এইটোত কিছুমান সমবায়ত মনোপলিকে এটা টাৰ্গেট দিয়া হৈছে আৰু কিছুমান সমবায়ৰ পৰা যি পৰিয়ালে ৰেচন পাই আছে সেই পৰিয়ালৰ নতুন সদস্যক সাঙুৰি লোৱাৰ এই ব্যৱস্থাটো তেওঁলোকক দিয়াই নাই, টাৰ্গেটেই দিয়া নাই। এনেকুৱা বৈষম্য কিয় হৈছে, এই দুইটা বিষয়ে মন্ত্ৰীয়ে ভালকে তদন্ত কৰি 4জনতকৈ কম থকা পৰিয়ালসমূহক নতুনকে আকৌ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা আৰু যিবিলাক সমবায়ত নতুন সদস্য এড কৰাৰ যিটো প্ৰভিজন, এইটো কেতিয়ালৈকে কৰিব, এই কথাৰ উত্তৰটো মন্ত্ৰী ডাঙৰীয়াই দিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আমি 4জনৰ কম পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই এনেকুৱা নাই। আমি চেষ্টা কৰি ছিংগল পাৰ্চনৰ ৰেচন কাৰ্ডো আমি দিছোঁ। নাই, এইটো মই অধ্যক্ষ ডাঙৰীয়া, 4জনৰ সদস্যৰ সংখ্যা কম থকা পৰিয়াল বহু ক্ষেত্ৰত ডেপ্ৰাইভ হৈছে। মন্ত্ৰী ডাঙৰীয়া লাগে তদন্ত ঘোষণা কৰক, সদন কমিটি বনাওক, আপুনি এটা সুব্যৱস্থা কৰক। এইটো ইণ্টেনশ্যনেলি কৰা হৈছে। অনাৰেবল মিনিষ্টাৰৰ ৰিপ্লাইটো দিবলৈ দিয়ক। তেখেতে ডিনাই কৰি আছে ছাৰ। মন্ত্ৰী ডাঙৰীয়া কৰিবলৈ দিয়ক। মই বিষয়টো অসত্য বিষয়টো মই প্ৰত্যাহ্বান জনাইছো মন্ত্ৰী ডাঙৰীয়াক। এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ আছে। বৰপেটা জিলাত শ পৰিয়াল আছে যিসকল ৰিপ্লাইটো পুৰা কৰিবলৈ দিয়ক। সদস্য থকা ৰিপ্লাইটো পুৰা কৰিবলৈ দিয়ক। বৰপেটা জিলাতে অকলে নহয়, অসমৰ বিভিন্ন জিলাতে এনেকুৱা হৈছে যে ছিংগল মেম্বাৰ ফেমিলিক বা ৰেচন কাৰ্ড আমি দিয়া নাই, কিন্তু বহুত ঠাইতে যাৰ জেনুইনিটি পোৱা গৈছে তাত আমি দিছোঁ। অসমৰ গোটেইকেইটা জিলাত ছিংগল পাৰ্চন ডাবল ট্ৰিপল এনেকুৱা কেঞ্চেলো হৈছে আৰু দিয়াও হৈছে। য'ত আমি ভেৰিফিকেশ্যনত পাইছোঁ যিটো ঠিক আছে আমি দিছোঁ, কিন্তু কোনো মানুহ আগত যি ৰেচন কাৰ্ড পাই আছিল এনেকুৱা মানুহ ৰেচন পাইটো বন্ধ হৈছে এনেকুৱা নাই। তেওঁলোকে অৰিজিনেল যে পেৰেণ্ট ৰেচন কাৰ্ডটো আছিলে সেই ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে পাই আছে। আমাৰ ডিষ্ট্ৰিক্টৰ টাৰ্গেট দিয়া আছিলে, আমাৰ GPSS বা কপাৰেটিভৰ টাৰ্গেট দিয়া হোৱা নাছিলে, আমি GP ৱাইজ টাৰ্গেট দিছিলোঁ। সেইকাৰণে মই ক'লোঁ যে অহা আমি 6 লাখ আৰু নতুন ৰেচন কাৰ্ড আমি দিব পাৰিম। অসম মন্ত্ৰীসভা অনুমোদন দিলে অহা দিনত আমি এইটো সম্পূৰ্ণ কৰিম। অধ্যক্ষ ডাঙৰীয়া, যদি ভুৱা হিতাধিকাৰী হয় আমাৰ ক'বলগীয়া নাই, তেওঁলোকৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা লওক। কিন্তু মই বাৰম্বাৰ বহু যোগ্য পৰিয়াল 4জনতকৈ কম সদস্য থকা বহু যোগ্য পৰিয়াল ড্ৰপ হৈছে ছাৰ। বিষয়টো কাৰণে এপ্লাই কৰিছে সাপ্লিমেণ্টাৰী আৰু মই যিটো কথা কৈছো যে এনেকুৱা কম সদস্য থকা পৰিয়াল 4জনতকৈ কম সদস্য থকা পৰিয়াল বহু ক্ষেত্ৰত জেনুইন কেছ ড্ৰপ হৈছে। তেওঁলোকৰ লিখি দিয়ক, ব্যৱস্থা ল'ব। নাই, এইটো ব্যৱস্থা ল'ব লাগে। ঠিক আছে। জাকিৰ অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে আৰু মন্ত্ৰী ডাঙৰীয়াই যিহেতু নতুনকৈ দায়িত্ব লৈছে, গতিকে এই গোটেই
কথাবিলাকৰ মাজলৈ কিমান সোমাই যাব পাৰিছে নাজানো, কিন্তু চেষ্টা কৰা থকা বুলি দেখা পাইছো। আমাৰ প্ৰশ্ন হ'ল যে বৰপেটা জিলাত ৬,৮৬১টা পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰিব পৰা নগল। এই যে নগল, এই পৰিয়ালসকলক কোনে বাদ দিলে, কি পদ্ধতিত বাদ দিয়া হল, তেওঁলোকক কাৰ লগত আলোচনা কৰিলে? প্ৰশ্নটো এইটো। এই পৰিয়ালখিনিক যে বাদ দিছে, সাপ্লাই ডিপাৰ্টমেণ্টৰ কিছুমান বিষয়াসকলে তেওঁলোকৰ মন মৰ্জি মতে তেওঁলোকক বাদ দিয়া গৈছে। আৰু আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাও যে কিছুদিন আগত বৰপেটা সাপ্লাই ডিপাৰ্টমেণ্টটো এনেকুৱা এটা পৰ্যায়ত গুচি গৈছিল, তাত অকল দালালৰ লগত তেওঁলোকৰ ৰিলেশ্যন, দালালৰ জৰিয়তে কিন্তু বৰ্তমানৰ আয়ুক্ত ডাঙৰীয়া আহি সেই দালালটা চলপ বন্ধ কৰিছে। গাৰ্জেন মিনিষ্টাৰ আমাৰ প্ৰশ্ন হ'ল বৰপেটাৰ সাপ্লাই ডিপাৰ্টমেণ্টত যি দালালদাত চলি ৰেচন কাৰ্ড বনাইছিল সকলোৰ পৰা টকা পইচা লৈ, আৰু সেই দালালদাতৰ কবলত ৬,৮৬১টা পৰিয়াল নগল কাৰণে তেওঁলোকৰ কাৰ্ডবোৰ কাটি দিয়া গ'ল। গতিকে সাপ্লাই ডিপাৰ্টমেণ্টত যিসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছে তেখেতসকলৰ ওপৰত আৰু এই ৬,৮৬১টা পৰিয়াল কোনে বাদ দিলে, কি পদ্ধতিত বাদ দিলে, সেই বিষয়ে মন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰেচন কাৰ্ডৰ সিলেকশন এটা প্ৰচিডিউৰ আছিল। আমি আগতে কৈছো যে এটা সি ফৰ্ম আছে, এই ফৰ্মতে বেনিফিচিয়াৰী এপ্লাই কৰিছে, কিন্তু এটা দুটা টাইপ আছিল। এটা নিউ ইনক্লুশন আছিলে, এটা আছিলে নিউ ইনক্লুশন ইন ওল্ড ৰেচন কাৰ্ড। এনেকে দুটা ক্যাটাগরি আছিলে। মন্ত্ৰী ডাঙৰীয়া সাপ্লাই ডিপাৰ্টমেণ্টে কোনো কথা বনা নাই তাতে। আপুনি শুনি লওক, গাৰ্জেন মিনিষ্টাৰ ডাঙৰীয়া আছে, তেখেতেও জানে নতুনকৈ যে গণিছে, তেওঁলোকৰ সকলো নিজৰ ইচ্ছামতে কৰিছে। ঠিক আছে, সকলো দালালৰ জৰিয়তে সকলো কৰিছে, কোনো বিধায়কক জড়িত কৰা নাই। আপোনালোকে কিয় ইনভলভ নহল এইটো? আমাক ইনভলভ কৰাই নাই, আমাক ইনভলভ কৰাই নাই। সেইকাৰণে আছিলে আৰু স্ক্ৰিনিং কমিটি আছিলে, আমাক এজন এজনকৈ কওক, এজন এজনকৈ কওক, এজন এজনকৈ কওক, উত্তৰটো দিবলৈ দিয়ক। উত্তৰ পিছত এজন এজনকৈ ক'ব। দালাল মুক্ত নহয়, আগৰ দিনত দালাল মুক্ত আছিল, দালাল মুক্ত চৰকাৰ চলি আছে। বিজেপি কৰণ কৰি আমাৰ বিধায়কসকলকো পাত্তা দিব। বৰপেটা জিলা নহয়, বৰপেটা এজন এজনকৈ ক'ব। বৰপেটা জিলাত এজন এজনকৈ নালাগে, তথাপি কৈছো সাপ্লায়াৰ চাম কৰো, তেখেতৰ ওপৰত তদন্ত কৰক। বৰপেটাত এজন সাপ্লায়াৰ আছে, এজন এজনকৈ ক'ব। কোৱেশ্চন নম্বৰ 88 এজন এজনকৈ ক'ব। সাপ্লিমেন্টারি খুলক আৰু আছে 1 মিনিট, 1 মিনিট আছে, 1 মিনিট আছে। এইফালে কৈ আছে আধা এটা কম। মোৰ সমষ্টি লাহৰি ঘাটৰ বেছিভাগ মানুহে মই কি কৰো, খেতি বাতিৰ ওপৰত চলি আছে, কিন্তু তাত এতিয়ালৈকে কোনো শীতল ভঁৰাল দিয়া হোৱা নাই। আপুনি যদি চাই বেছিভাগ খেতিয়কে বিলাহী কি হ'ল কৈ দিয়ক, আধা মিনিট। মাননীয় আমাৰ কৃষিমন্ত্ৰীয়ে উত্তৰ দিছে, কিন্তু উত্তৰত মই ছেটিছফেকশ্যন পোৱা নাই। যোৱা 1 বছৰ আগতে তেখেতে কৈছিলে মোৰ খাৰপিটিয়াত আসাম ষ্টেট মাৰ্কেটিং বোৰ্ডৰ অন্তৰ্গত এখন কোল্ড ষ্টৰেজ স্থাপন কৰিছে, কিন্তু সেই স্থাপন কৰিয়ে আছে, কিন্তু এতিয়া কাৰ্যক্ষম হৈ উঠা নাই। সমষ্টিত দলগাঁও সমষ্টিত ইউৰিয়া সাৰৰ নাটনি হৈ আছে। স্যাৰ, মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, কুৱেশ্যনে নাই। হৈছে কুৱেশ্যন আমাৰ দুখন নটিচ আছিল, অলপ জনাব স্যাৰ। বিশপ প্ৰিভিলেজ এটা আৰু হেৰি এটা। স্যাৰ পইণ্ট অফ অৰ্ডাৰ, স্যাৰ পইণ্ট অফ অৰ্ডাৰ প্লিজ। এইখন সবে বহকচোন, পইণ্ট অফ অৰ্ডাৰ আছে, পইণ্ট অফ অৰ্ডাৰ প্লিজ, প্লিজ সাইলেন্ট প্লিজ। স্যাৰ হ'ব, এটাৰ পিছত এটা। স্যার, আমাক যিবিলাক প্ৰশ্নৰ উত্তৰ দিয়া হয় তাত মানে কিছুমান এনেক্সাৰ দি দিয়া হয়, এনেক্সাৰ ABC আছে, আৰু অনলাইনৰ এইটো হেৰিটো দিয়া হয় লিংকটো, কিন্তু আমি পিছত অনলাইনটোত বিচাৰিলে এইটো খুলি নাহে। মই নেভাৰ অফিচত কেইবাদিনো গৈছো, তেওঁলোকে খুলি দেখুৱাব নোৱাৰে। মানে এই কুৱেশ্যনৰ এনেক্সাৰ বিলাক 2 দিন 3 দিন 5 দিনলৈকে যদি আমি এনেক্সাৰ চাব নোৱাৰো, আজি মই সব ইউজলেছ হৈ যায়। গতিকে এই বিষয়টো অলপ ঠিক আছে। ৰূপজ্যোতি
পইণ্ট অফ অৰ্ডাৰ কিহৰ স্যাৰ স্যাৰ অন্য একো নাই এই যে সিট বুলি ক'লে নাই নাই এইটো অলৰেডি এক্সপ্লেইন হৈ গ'ল মানে এইটো এক্সপ্লেইন হৈ গ'ল এইটো মানে নিজকে না, না, মানে এইটো নালাগে। মানে এইটো বাহিৰত কথা পাতক। মিয়া কাৰণে সাহস কৰিছে নেকি প্লিজ এইটো এইটো হৈ গ'ল মিয়া কাৰণে সাহস কৰিছে না, না, নেকি এইটো ঠিক নহয় এইটো এক্সপ্লেইন স্যার এক্সপ্লেইন কৰা বেয়া কথাবিলাক কৈ থাকে। স্টেটমেন্ট প্লিজ প্লিজ অন্য ইছ্যু আছে বিয়া বুলি কেনেকে কিয় কব বিয়া বুলি কিয় কব প্লিজ কিয় কব বিয়া বুলি কব প্লিজ 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 These are racist. Please stop the word racist. কিয় কব আপুনি বহক চবে বহক কেনেকে চবে বহক যিটো কথা আপুনি চবে বহক These are racist. These are racist. এইটো অলৰেডি These এক্সপ্লেইন are কৰা হৈ racist. গ'ল আৰু কিয় ক'ব লাগে এইবিলাক কথা অধ্যক্ষ মহোদয় racist. 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 গোটেইটো এক্সপ্লেইন হৈ যাব These are racist. এতিয়া ৰদতি উত্থাপন কৰাৰ সব এক্সপ্লেইন ৰেকৰ্ডত নাথাকিব এইখিনি ৰেকৰ্ডত নাথাকিব ঠিক আছে এইটো ৰেকৰ্ডত নাথাকিব বহক চবৰে আপোনালোকৰ ৰেকৰ্ডত নাথাকিব এইখিনি কথা ৰেকৰ্ডত নাথাকিব বহক তারা এইটো ৰেকৰ্ডত নাথাকিব হাউজত ক্ষমা খুজক প্লিজ আরে অন্য গুৰুত্বপূৰ্ণ বিষয়বিলাক আছে লাগে না নালাগে? He has made racist. হাউজৰ হাউজত আমাৰ মাটি মোচন আজি আপোনাৰ সন্মুখত কৈছে How a member can ক্ষমা খুজিব লাগে প্লিজ হাউজত হাউজত how a member কেনে ব্যৱহাৰ কৰিব চাই ৰূপ যাতে বহক আপোনালোক আরে হৈ যোৱা কথা আপোনালোকে বাহিৰত আলোচনা কৰিব বহক বহক অনাৰেবল এলপি কি আৰম্ভ মাননীয় অধ্যক্ষ He has made racist. অনাৰেবল এলপি কৈ আছে ন আমাৰ দুটা এটা সেন্সৰ মোশন এটা ব্ৰিচ অফ প্ৰিভিলেজ দিছিলো এই দুটা বিষয়ে আপোনাৰ পৰা কম মতামত বিচাৰিছো ইমান সিনিয়ৰ ব্ৰিচ অফ প্ৰিভিলেজ এটা আছিল আৰু এটা সেন্সৰ মোশন এগেইনষ্ট মন্ত্ৰী প্লিজ আরে বহক না সবে বহকচোন আরে হাউসখন চলাবলৈ দিও না বহকচোন আপোনাৰ সন্মুখত আরে কৈ থাকিব আৰু মোৰ সন্মুখত how we can make racist statement. অলপ সময় 5 মিনিট কাজিয়া কৰক ক্ষমা খুজক How we can make racist statement. 5 মিনিট No, how we can make racist কি statement. আছে কৈ থাক How a member is allowed to make অলরেডি নিষ্পত্তি হৈ গ'ল But they have to অলরেডি make নিষ্পত্তি racist হৈ গ'ল এই statement. বিষয়টো এইটোলৈ আৰু চৰ্চা কৰিব নালাগে অন্য ক্ষমা খুজিব লাগে সদায় এনেকৈ সাম্প্ৰদায়িক কথা কৈ থাকে আপুনি মানি লয় আমি স্যাৰ যিবিলাক আন পাৰ্লিমেণ্টাৰী শব্দ হৈছে দুয়োপক্ষৰ বাদ দিব লাগে স্যাৰ আপুনি স্যাৰ দুটা বাদ দি দিয়ক। adjourned for 15 minutes. সিটটোও ভাল হোৱা নাই আৰু সিটোও ভাল হোৱা নাই